নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান মহৎ লোকৰ বাণী, যিকেইটা বাণীয়ে আপোনালোকৰ জীৱনটো আগবাঢ়ি যোৱাত, আপোনালোকৰ জীৱনটো সফল হোৱাত অৰিহণা যোগাব বুলি আশা কৰিছোঁ। আহকচোন আজি লৈ অহা এই বাণীকেইটা এবাৰ চাই লওঁ। মনত আঘাত দি নাভাবিব যে তেওঁ অবুজ বা দুৰ্বল আছিল। কথা হ'ল, তেওঁ আপোনাক বিশ্বাস কৰিছিল, যাৰ বাবে আপুনি উপযুক্ত নাছিল। মাদাৰ টেৰেছা। যিজনে দূৰলৈ চাই চিন্তা কৰিবলৈ অপৰাগ, সেইজনে অতি সোনকালে দুখ ভোগ কৰিব লাগিব। কনফুচিয়াছ। জীৱনটো আচলতে খুব চুটি। জীৱনৰ দুখ যন্ত্ৰণাবোৰে জীৱনটো দীঘল কৰি তোলে। প্ৰাবিয়াছ চাইৰাছ। পোকে কুটচুলা নষ্ট কৰাৰ দৰে ঈৰ্ষায়ো মানুহৰ জীৱন নষ্ট কৰে। ক্ৰাইষ্টম। প্ৰত্যেক ধৰ্মই আমাক কয়, কৰ্ম, বিশ্বাস আৰু অৰ্চনা এই তিনিটা মানুহৰ প্ৰধান লাগতিয়াল বস্তু। ৰাধা কৃষ্ণন। ধৰ্ম মানুহৰ মনতহে থাকে, আঁঠুত নাথাকে। ছক্ৰেটিছ। মৃত্যুৰ বিষয়ে অবাবত চিন্তা কৰি সময় অপচয় নকৰিবা। কেৱল মাত্ৰ কাম কৰি যোৱা আৰু জীৱনটোক এনেদৰেই মোহনীয় কৰি তোলা। ভলটেয়াৰ। এখন সমাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ লাগে অফুৰন্ত কৰ্মশক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ। ৰাজা ৰামমোহন ৰায়। পৃথিৱীৰ আটাইতকৈ ডাঙৰ বেয়া কামটো হৈছে আনৰ সুনাম ধ্বংস কৰা। ৰামকৃষ্ণ পৰম হংস। মই শিকিছোঁ যে প্ৰতিটো পৰাজয়ৰ পৰা গঠনমূলক কিবা এটা আহে। টম লেণ্ড্ৰি। মনত কিবা ক্ষোভ থকা মানেই জীৱনৰ কিবা এটা উদ্দেশ্য থকা। এৰিক হফাৰ। যি মানুহে নিজৰ অকৃতজ্ঞতাৰ বাবে আনক দোষাৰোপ কৰে, তেনে মানুহে নিজৰ কৃতকাৰ্যতাৰ বাবে আনকেই কৃতিত্ব দিয়া উচিত। নিউটন। নিজৰ বিষয়ে ভবাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। মই এটা কথা সদায় জানো, প্ৰকৃততে নিজৰ বিষয়ে নভবা মানুহজনে একোৱেই ভাবিব নোৱাৰে। অস্কাৰ ৱাইল্ড। তুমি যদি এখন জাহাজ নিৰ্মাণ কৰিব খুজিছা, তেন্তে কাঠৰ শক্তি হিচাপ লোৱাৰ আগতে সাগৰৰ বিশালতা আৰু ভয়াৱহতালৈ দৃষ্টি দিয়া উচিত। এণ্টইন দ্য চেইন। মানুহৰ সাহস অনুপাতে জীৱনৰ বিস্তৃতি ঘটে বা সংকুচিত হয়। সাহসেই সফলতাৰ চাবিকাঠি। এনিছ নিন। আপুনি পুৰুষেই হওক বা মহিলাই হওক, এই পৃথিৱীত সাহসৰ অবিহনে একোৱেই কৰিব নোৱাৰে। সন্মানৰ পাছত সাহসেই হৈছে শ্ৰেষ্ঠ প্ৰমূল্য। জেমছ এলেন। কিবা কাম কৰি পোৱা বেদনাতকৈ একো নকৰাৰ বেদনা অধিক তীব্ৰতৰ আৰু যন্ত্ৰণাময়। উইলিয়াম ডেনিছ মেৰিনাৰ। মুখ জপাই থব পৰা সামৰ্থ্য হ'লে পানীৰ তলত মাছো বিপদত নপৰে। কুৰিয়ান হবচন। শব্দই হ'ল মানুহে আজিলৈকে ব্যৱহাৰ কৰা আটাইতকৈ শক্তিশালী ঔষধ। ৰুডিয়াৰ্ড কিপলিং। এজন মানুহক
ওৰে জীৱন ধৰি প্ৰশ্ন কৰিবলৈ শিকোৱাটোৱেই হ'ল শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য। বিচক মেণ্ডেল ক্ৰিটন। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলোৱে এই বাণীকেইটা শুনি ভাল পালে। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।